हेलो एभ्रिवान मोर चेनेल गीतांजलि व्लग्स লৈ আপোনালোক সকলোকে স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছো টেঙামৰা জেলি ৰেচিপি। ঠাইভেদে বাৰু নামটো বেলেগ বেলেগ, আমি পিছে ইয়াক মেচেকা টেঙা বুলিহে কওঁ। প্ৰথমতে গুটি কেইটা ভালকৈ ধুই লৈছো, তাৰ পিছত গুটি কেইটা পাহবিলাকৰ পৰা এৰুৱাই লৈছো যাতে বইল কৰিবলৈ সহজ হয়। তাৰ পিছত অকমান পানী দি গুটি কেইটা বইল কৰি লৈছো। এতিয়া সসপেন এটাত অলপ পানী দি তাত গুটি কেইটা বইল হ'বলৈ থৈ দিছো। মাজে মাজে চাইছো বাৰু পানী আৰু টেঙামৰাৰ ৰংটো মিল হৈছে নে নাই, কিন্তু ভিডিঅ'ৰ ক্লিপটো কৰিবলৈহে পাহৰি গ'লো। বইল হোৱাৰ পিছত টেঙামৰাখিনি অলপ ঠাণ্ডা হ'বলৈ এৰি দিলো। টেঙামৰাখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এখন পৰিষ্কাৰ কাপোৰেৰে পানীখিনি ধুনীয়াকৈ চেকি লৈছো যাতে টেঙামৰাৰ যাতে পাহবিলাক থাকি নাযায়। জেলিটো বনাবলৈ অলপ সময় লাগে, কিন্তু খাবলৈ বহুত সোৱাদ। এনেকৈ আমি প্ৰথমতে পানীখিনি চেকি উলিয়াই ল'লো। এতিয়া পানী অনুসৰি চেনি দিব লাগিব। আমি পানী লৈছো 6 কাপ আৰু চেনি দিছো 4 কাপ। তাৰ পিছত পানীখিনি সসপেন এটাত এনেকৈ জুইত বহুৱাই দিছো। আপোনালোকে দেখিবলৈ পাইছে যে পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু তাৰ ওপৰত এনেকৈ ফেনবিলাক উপঙি আছে। হেতা এখনেৰে আমি ওপৰৰ ফেনবিলাক এনেকৈ পেলাই দিছো যাতে জেলিৰ ৰংটো দেখিবলৈ খুব ধুনীয়া হয়। কিছু সময় উতলাৰ পিছত এখন প্লেটত চাইছো যে পানীখিনি আৰু চেনিখিনি গোট লাগিছে নে নাই আৰু জেলি তৈয়াৰ হৈছে নে নাই। যদি আঙুলিত লাগি ধৰিছে তেনেহ'লে আপোনালোকে গম পাব যে জেলিটো ৰেডি হৈছে। এবাৰ চালেই নহ'ব বাৰু, আপোনালোকে মাজে মাজে আঙুলিৰে চাই থাকিব লাগিব। এতিয়া সসপেনটো গেছটো বন্ধ কৰি এনেকৈ গ্লাছ কণ্টেইনাৰ এটাত 1 ঘণ্টাৰ বাবে থৈ দিব লাগিব। তেতিয়াহে আপোনালোকে খাব পৰাকৈ জেলি ৰেডি। দুটা বস্তুৰে চাওকচোন কেনেকৈ ইমান ধুনীয়া জেলি ঘৰতে বনাব পাৰি। 1 ঘণ্টাৰ পিছত জেলি খাবলৈ ৰেডি। আপোনালোকে ইয়াক ব্ৰেডৰ লগত, লুচিৰ লগত যেনেকৈ খাব বিচাৰে তেনেকৈ খাব পাৰিব। আমি বাৰু ব্ৰেডৰ লগতে খালো এনেকৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।